ভূপেন বৰাক মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে সোনকালে তেওঁক তেজপুৰলৈ নিয়া প্ৰয়োজন ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ফ্লপ শ্ব'ত পৰিণত হৈছে এয়া আমাৰ কথা নহয় বিজেপি বিধায়ক ফণীধৰ তালুকদাৰৰ এনে মন্তব্য ভৱানীপুৰত ভূপেন বৰাক কেনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি বিধায়ক ফণীধৰ তালুকদাৰে আচলতে ভূপেন বৰাৰ শব্দটো অপভ্ৰংশ হ'ল তেওঁ ক'ব বিচাৰিছিল আটাইতকৈ ইফিচিয়েণ্ট আটাইতকৈ বৰ্তমানৰ চাণক্য হিমন্ত বিশ্ব শৰ্মা বুলি তাৰ মুখেদি আহিছিল কিন্তু পটকৈ ঘূৰাই দিলে তেওঁ এই শব্দটো উঠাই ল'ব লাগে কাৰণ অসমৰ ৰাইজে আজি ভাৰতৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এজন এফিচিয়েণ্ট মুখ্যমন্ত্ৰী বুলি স্বীকৃতি দিছে আৰু তেওঁলোকৰ যি ন্যায়িক যাত্ৰা অন্যায়ৰ ফালে গুচি গ'ল এটা ফ্লপ শ্ব' হ'ল এই বস্তুটো ঢাকি ৰখাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী কেনেকুৱা কথা কৈছে তেওঁৰ আচলতে তেওঁক মেণ্টেল হস্পিটেলক খুব সোনকালে নিব লাগে তেজপুৰলৈ ট্ৰিটমেণ্ট কৰিব লাগে আমি কম্পমান হৈছোঁ কাৰণ আমি ন্যায়িক যাত্ৰা যেতিয়া ধুবুৰীত গ'ল আমি কম্পমান হৈছোঁ ধুবুৰীৰ ভোট চব লৈ গ'ল কৰিমগঞ্জত যাওঁ আমি কম্পমান হ'ম বা কৰিমগঞ্জত ভোট লৈ যাওঁ কিন্তু বাকী গুৱাহাটীত সোমাওঁ মজালিত সোমাওঁ লখিমপুৰত সোমাওঁ ক'তো সোমাবলৈ তেওঁলোকে সুবিধা নাপায় যাৰ কাৰণে ন্যায়িক যাত্ৰা এটা কমপ্লিট ফ্লপ শ্ব'ত ৰূপান্তৰিত হয়